আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম আমালোকৰ অসমীয়া পৰীক্ষাটো হ'বলৈ গৈ আছে। গতিকে আমালোক অসমীয়া পৰীক্ষাটোত কেনেকৈ পঢ়িলে ভাল এটা নম্বৰ পাবলৈ সক্ষম হ'ম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ আৰু ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা, তেনেহ'লে কিবা এটা পাব। আৰু সৰ্বপ্ৰথম মই তোমাক ক'ম যে বহুতো ইউটিউবাৰে বা বিভিন্ন ছাৰে তোমালোকক হয়তো এডভাইচ কৰিছে যে তোমালোকে চিলেবাছটো এইটো গ্ৰামাৰ, তাৰপিছত তোমাৰ পাঠখিনি, তাৰপিছত তোমাৰ বৈচিত্ৰ্যময় অসম, এইখিনি ভাগ কৰিবলৈ ল'বলৈ চেষ্টা কৰা। আৰু কি কৈছে যে তেওঁলোকে চিলেবাছটো ইতিমধ্যে তোমাক দি দিছে। গতিকে মই চিলেবাছটো তোমালোকক নিদিম, কাৰণ মোৰ কথা হ'ব লাগিছে পঢ়াটোতো মই নপঢ়িম, পঢ়াটো তুমি নিজে পঢ়িবা। গতিকে তুমি নিজে বনাই ল'ব লাগিব যে মই এনেকৈ পঢ়িম। মই কেৱল মাত্ৰ তোমালোকক ক'ম এইটো যে পঢ়াটো ভাগ কৰি লোৱা, কাৰণ এটা কাম যেতিয়া অকলে কৰিব ল'বা সেই কামটো হয়তো 10 দিন লাগিব, কিন্তু যেতিয়া 3জন কৰিবা তেতিয়া অলপমান কম সময় লাগিব। ঠিক আছে? গতিকে এতিয়া বহুত পাৰ্ট আছে, বহুত পাৰ্ট যদি এদিনতে পঢ়িব যোৱা তেন্তে একো কিন্তু মনত নৰ'ব। সেইকাৰণে ভাগ কৰি লোৱা। ভাগ কৰি ল'বা। কিমানটা পাৰ্ট আছে তোমাৰ? মেবি ধৰি লোৱা, মই এটা ধাৰণা দি আছোঁ 5টামান পাৰ্ট আছে, 5টাতকৈ বেছি আছে কিন্তু। ঠিক আছে? তো 5টা মই ধৰিলোঁ, 5টা ধৰিলোঁ। এতিয়া সময় ধৰি লোৱা তোমাৰ আমাৰ হাতত আছে 2 দিন। তো 5টাক 2 দিনত আমালোক কেনেকৈ পঢ়িম? আঢ়াই কৰি পঢ়িব লাগিব। গতিকে আঢ়াই কৰি পাৰ্ট ভাগ কৰি ল'লোঁ। আঢ়াইটা পাৰ্টত কিমানটা কুৱেশ্যন আছে সেইটো ভাগ কৰি ল'ম, কিমানটা শ্বৰ্ট কুৱেশ্যন আছে সেইখিনি ভাগ কৰি ল'ম। সেইখিনি ভাগ কৰি লৈ তোমাক যিটো ভাল লাগে সেইটো কৰিব, কাৰণ পঢ়াটো মই নপঢ়িম, পঢ়াটো তুমি পঢ়িবা। যদি মই তোমালোকক কওঁ যে পঢ়াটো এনেকৈয়ে পঢ়িব লাগিব, এইটো কুৱেশ্যন এই সময়ছোৱাতে পঢ়িব লাগিব, তেন্তে মই কি কৰিলোঁ? তোমাৰ ওচৰত একেবাৰে জাপি দিলোঁ যে এইটো কাম তোমালোকৰ কৰিবই লাগিব। কৰিবই লাগিব। গতিকে মই তোমালোকক জাপি নিদিম, কাৰণ পঢ়াটো মই নপঢ়িম, পঢ়াটো তুমি নিজে পঢ়িবা। সেইকাৰণে নিজৰ হিচাপত ল'ব চেষ্টা কৰা। যিটো আনক ভাল লাগে সেইটো তোমাক বেয়া লাগিবও পাৰে। হয়, যিটো আনক বেয়া লাগে সেইটো তোমাক ভাল লাগিবও পাৰে। এতিয়া ধৰা এইবোৰ কথা, এইবোৰ এডভাইচ মই তোমালোকক কৰি আছোঁ, তোমালোকে নামানা ভাল কথা, যাৰ বেয়া লাগিব তেওঁ নামানিব পাৰে, তাতে একো মই বেয়া নাপাওঁ। মই এইটোৱেই ক'বলৈ চেষ্টা কৰিম তোমালোকক, কাৰণ পঢ়াটো তুমি নিজে পঢ়িবা। গতিকে নিজৰ হিচাপত পঢ়িব চেষ্টা কৰা, কাৰণ পৰীক্ষাত গৈ তোমাক মই কিবা এটা কৈ নিদি আহিম যে তুমি সেইটো পঢ়িছিলা মোৰ কাৰণে এতিয়া নাহিল, বা তুমি সেইটো পঢ়িছা মই এইটো দিছোঁ এতিয়া এইটো আহিল, লিখিব নোৱাৰিলা। তাৰ সলনি কিন্তু মই তোমাক একো কৈ নিদিম। মই তোমাক মাত্ৰ এইটোৱে কথা ক'ম, বেলেগ ছাৰ বা ইউটিউবাৰে কি কৈছে সেইটোত মোৰ মাথা নাই। মোৰ কথা হ'ব লাগিছে নিজৰ হিচাপত ভাগ কৰি ল'ব চেষ্টা কৰা। অলপমান আগতে মই তোমালোকক উদাহৰণটো দি দিছিলোঁ, যেতিয়া কোনো এটা কাম এজনে কৰিবলৈ 10 দিন লাগিব, যেতিয়া 3জন কৰিবা তেতিয়া অলপ দিন হ'লেও কমিব। সেইকাৰণে নিজকে নিজে পঢ়াসমূহ ভাগ কৰি ল'ব চেষ্টা কৰা। আৰু কি কৰিবা? ভাগ কৰি যি সময়ছোৱাত তোমাক যিটো ভাল লাগে সেইটো পঢ়িবা, কাৰণ পঢ়া শুনাৰ প্ৰতি ভাল লগা থকা এটা কাম কৰে। যেতিয়া কোনোবা বস্তুৰ প্ৰতি এটা ভাল লগা আহি যাব, ভাল লগা ফিলিং আহি যাব, তেতিয়া সেই বস্তুটো তুমি আৰু যত্নকৈ পঢ়িবলৈ চেষ্টা কৰিবা। সেইকাৰণে মই তোমাক জাপি নিদিম যে তোমাৰ এই সময়ছোৱাত এইখিনি পঢ়িবা, ৰাতি এইখিনি পঢ়িবা, সকাল এইখিনি পঢ়িবা। মই কি তোমাক পৰীক্ষাৰ ৰুটিন দি আছোঁ নেকি? মইতো তোমাক পৰীক্ষাৰ ৰুটিন দিয়া নাই। পঢ়াটো তোমাৰ নিজৰ, পঢ়াটো নিজে বাছি ল'ব লাগে যে মই এইখিনি সময়ত এইটো পঢ়িম, কাৰণ এইখিনি মোক ভাল লাগে। এতিয়া মোক সুধিব পাৰা যে ছাৰ মোক জাপি নিদিব কিয়, মোক চিলেবাছ বনাই নিদিব কিয়? কাৰণ পঢ়াটো মই নপঢ়িম, পঢ়াটো তুমি নিজে পঢ়িবা। সেইকাৰণে নিজকে যিটো ভাল লাগে সেইটো ভাল লগা থকা কামটো আৰু যেতিয়া ভালকৈ কৰিবা সেই বস্তুটোৰ পৰি আৰু ভাল লগা বাঢ়ি যাব। সেইকাৰণে তুমি নিজে ভাগ কৰি ল'বা। চিলেবাছখিনি প্ৰথমত দেখিবা কিমান দূৰ আছে, কিমান দূৰ নাই, কিমান দূৰ হৈছে, কিমান দূৰ নাই তোমাৰ হোৱা। ঠিক আছে? ভাগ কৰি লোৱাৰ পিছত তুমি একেবাৰে ডিপলি ভাবিবা যে মোক কোনখিনি সময়ত কোনখিনি পঢ়িলে মোৰ সহজতে হ'ব। ঠিক আছে? এনেকৈয়ে কৰিবা। তো ছাত্ৰ ছাত্ৰীসকল, এনেকৈয়ে পঢ়া, নিজে ভাগ কৰি লোৱা আৰু নিজৰ হিচাপতে পঢ়ি যোৱা। ঠিক আছে? মই আশা কৰোঁ সমূহ ছাত্ৰ ছাত্ৰীৰ অসমীয়াত যাতে ভাল এটা মাৰ্ক আহে।